যে আমি শিক্ষকসকলক কোভিড-19 টেষ্ট 31 আগষ্টৰ আগতে সম্পূৰ্ণ কৰিবলৈ অনুৰোধ কৰিছিলোঁ। কিন্তু এই টেষ্টবোৰ যেহেতু ৰেপিড এণ্টিজেন কাৰ্ডৰ ওপৰত নহ'ব, RT-PCR হ'ব, সেইবাবে তেওঁলোকৰ টেষ্টিঙৰ সময়সীমা আমি 15 ছেপ্টেম্বৰলৈকে বঢ়াই দিছোঁ। অৰ্থাৎ টেষ্টবিলাক RT-PCR হ'ব, এইটো ৰেপিড এণ্টিজেন নহ'ব, কিন্তু ইয়াৰ সময়সীমা আমি 15 ছেপ্টেম্বৰলৈকে বঢ়াই দিছোঁ। যিসকল শিক্ষকৰ ইতিমধ্যে RT-PCR টেষ্ট হৈ গ'ল, তেওঁলোকে 1 তাৰিখৰ পৰা স্কুল আৰু মহাবিদ্যালয়সমূহত যোগদান কৰিব। প্ৰথম 15 দিন আমি অসম চৰকাৰৰ যি অহাকালি SD বাজেট আহিব, ছাপ্লিমেণ্টাৰী আহিব, তাতে আমি স্কুলসমূহ চেনিটাইজেশ্যনৰ কাৰণে কিছু ধনৰ আবণ্টন কৰিম। গতিকে প্ৰথম 15 দিন শিক্ষকসকল বা অধ্যাপক অধ্যাপিকাসকলে স্কুল আৰু কলেজলৈকে গৈ স্কুল আৰু কলেজসমূহ চেনিটাইজেশ্যন কৰাত তেওঁলোকে অগ্ৰাধিকাৰ দিব, কাৰণ বহুত দিন স্কুল কলেজবিলাক বন্ধ হৈ আছে। আৰু স্কুলৰ ডেস্ক বেঞ্চসমূহ সামাজিক দূৰত্ব নিৰ্ণয় কৰি নতুনকৈ তেওঁলোকে বেচিকেলি আমি ক'ব গ'লে যে তেওঁলোকে নতুনকৈ কোঠালিবিলাক সজাব, গেপ ৰাখি গেপ কৰি, যাতে সামাজিক দূৰত্বটো মেইনটেইন হয়। প্ৰথম 15 দিন তেওঁলোকে এই কামটো কৰিব, যে 1 তাৰিখে স্কুল কলেজত যোগদান কৰিব, স্কুল আৰু কলেজখিনি চেনিটাইজেশ্যন কৰিব আৰু ক্লাছৰুমবিলাক ৰিঅৰ্গেনাইজ কৰিব সামাজিক দূৰত্বৰ লগত মিক্স কৰি। আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষকৈ আমি চেষ্টা কৰি আছোঁ যে মাস্কৰ যোগান ধৰাৰ কাৰণে যিমান ষ্টুডেণ্ট স্কুল কলেজত আহিব, আমি যাতে বিনামূলীয়া মাস্ক যোগান ধৰিব পাৰোঁ, তাৰ কাৰণেও আমি কিছু ধনৰ ব্যৱস্থা কৰাৰ বাবে চেষ্টা কৰি আছোঁ। গতিকে সামাজিক দূৰত্বটো হ'ব, তাৰ লগত মাস্কৰ কামো আমি যাতে আমি নিজে নিকিনি হয়তো স্কুল কলেজে নিজে কিনিব লাগিব, গতিকে তেওঁলোকৰ সেই যাৱতীয় ব্যৱস্থাৱলীও তেওঁলোকে হাতত ল'ব। দ্বিতীয়তে, আমাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰতি সপ্তাহত 2 দিন ষ্টুডেণ্টখিনি মিড ডে মিল ল'বৰ কাৰণে আহে। মিড ডে মিল ল'বৰ সময়ত শিক্ষকসকলে এটা সপ্তাহৰ ষ্টাডি মেটেৰিয়েল হাতেদি লিখি এটা সপ্তাহৰ ষ্টাডি মেটেৰিয়েল আৰু কুৱেশ্যন পেপাৰ এখন দিব, আৰু নেক্সট সপ্তাহত মিড ডে মিল আনোতে সেই কুৱেশ্যন পেপাৰকেইখন গতাই দিব। ছাত্ৰজনক সন্মুখত ৰাখিয়েই শিক্ষকজনে ইভালুৱেশ্যন কৰিব, কৰি পেলাই ছাত্ৰজনক পঠাই দিব। তাৰমানে এটা ইনফৰ্মেল এক্সচেঞ্জ অফ ক্লাছেছ, যে মই এই সপ্তাহত মোক কুৱেশ্যন পেপাৰখন দিলে, অহা সপ্তাহত মই কুৱেশ্যন পেপাৰখন লিখি আনিলোঁ, গতিকে কুৱেশ্যন পেপাৰখন মোৰ সন্মুখতে চালে, ভুল শুদ্ধ এইখিনি তাতে দেখুৱাই দিলে। গতিকে সেই কামটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। আমি আৰু নতুনকৈ ঘোষণা নকৰোঁ, 1 পৰা 15লৈকে চেনিটাইজেশ্যন হ'ব। 15 তাৰিখৰ পৰা প্ৰাথমিক বিদ্যালয় মাধ্যমিক বিদ্যালয়ত যেতিয়া ল'ৰা ছোৱালী আহিব মিড ডে মিল ল'বৰ কাৰণে, তেতিয়া অকল মিড ডে মিলটো দিয়ে পঠাই নিদি তেওঁলোকক এটা সপ্তাহৰ ষ্টাডি মেটেৰিয়েল আৰু কুৱেশ্যন পেপাৰ পঠাই দিব। নেক্সট সপ্তাহত যেতিয়া তেওঁলোক ঘূৰি আহিব, কুৱেশ্যন পেপাৰখিনি তেওঁলোকৰ সন্মুখতে চেক কৰি আকৌ পঠাই দিব। তাৰমানে ষ্টুডেণ্টসকল আধা ঘণ্টা 1 ঘণ্টা 2 ঘণ্টা স্কুলত থাকিব। এইটো হ'ল 15 ছেপ্টেম্বৰৰ পৰা। তাৰ লগে লগে আমাৰ 15 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ষ্টুডেণ্টসকল 4-5টাকৈ গ্ৰুপত শিক্ষকসকলে গ্ৰুপবিলাক বনাই দিব।
তেওঁলোকে আহি শিক্ষকসকলৰ লগত অধ্যাপক অধ্যাপিকাসকলৰ লগত ইনফৰ্মেল ক্লাছ 4-5 জন ল'ৰা বহুৱাই যি এটা অকল হায়াৰ ছেকেণ্ডাৰী 12 আৰু ডিগ্ৰী 3rd ইয়াৰ পৰীক্ষামূলকভাৱে আমি 15 দিন এই ইনফৰ্মেল ক্লাছটো আমি আৰম্ভ কৰিম 15 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰলৈকে ইয়াৰ ভিতৰত যদি বেছি কোভিড-19 আক্ৰান্ত হয় তেতিয়া আমি সিদ্ধান্ত ল'ম কিন্তু ক্লাছ হিচাপত নহব 6 জন 5 জন 8 জন ল'ৰা আহিলে বহুৱালে 2 ঘণ্টা পঢ়ালে পঢ়ি পঠাই দিলে 10টাৰ পৰা 3টা বুলি কথা নহয় আধা ঘণ্টা 1 ঘণ্টা 1.5 ঘণ্টা কাৰণ বেটছ কৰিব লাগিব অকল ক্লাছ 12 আৰু TDC 3rd ইয়াৰ বাকিৰ কাৰণে নহয় এইটো 15 দিন আমি কৰিম 15 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰলৈকে আৰু কোনোবা স্কুল বা অনুষ্ঠানত যদি এইখিনি কৰোতে কোনোবা ছাত্ৰ ছাত্ৰী যদি কোভিড ৰোগত আক্ৰান্ত হয় লগে লগে সেইটো অধ্যক্ষই বন্ধ কৰি দিব 15 ছেপ্টেম্বৰৰ পৰা আপ টু 30 লৈকে আপ টু 30 ছেপ্টেম্বৰলৈকে 1 তাৰিখৰ পৰা নতুন গাইডলাইন আহি যাব গতিকে আমি খুব এটা আৰু শিক্ষকসকলে বৰ্তমান যি অনলাইন ক্লাছ কৰি আছে হেতু কলেজ আৰু স্কুলৰ পৰাই অনলাইন ক্লাছ কৰিব এতিয়া ঘৰৰ পৰা নকৰে ইয়াত কিছু প্ৰশ্ন আছিলে যে গৰ্ভৱতী মহিলাসকলে কি কৰিব কি নকৰিব আমাৰ ৰাজ্য চৰকাৰৰ সচিবালয়টো গৰ্ভৱতী মহিলা সন্তান থকা মহিলা তেওঁলোক আহি আছে কিন্তু স্কুল আৰু কলেজৰ অধ্যক্ষই যদি বিশেষ পৰিস্থিতিত তেওঁলোকক ৰেহাই বা ঠিক আছে তুমি আহিব নালাগে আমি মেনেজ কৰিম তেনেকুৱা যদি কিবা ব্যৱস্থা কৰে তাত আমাৰ ক'বলগীয়া একো নাই প্ৰথম মাহৰ কাৰণে কিন্তু 1 অক্টোবৰৰ পৰা সেইটো নহব সকলো আহিব লাগিব প্ৰথম মাহটোত যদি অলপ শিথিলতা থাকে তাত চৰকাৰে বিশেষ কোনো ব্যতিক্ৰমী ব্যৱস্থা নলয় অনলাইন ক্লাছ স্কুলৰ পৰাই হ'ব লাগিব আৰু কোৱাৰেণ্টাইন সেন্টাৰ বা আইসোলেশন সেন্টাৰ থকা স্কুল কলেজ বিলাকত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল যাব নালাগে তেওঁলোকক উপায়ুক্ত সকলে আন কলেজ স্কুলৰ লগত সংলগ্ন কৰি দিব আৰু যদি সংলগ্ন কৰি নিদিয়ে তেওঁলোক ঘৰৰ পৰা আহিব নালাগে কাৰণ আইসোলেশন থকা সেন্টাৰ সমূহ ভাল কৰি ক্লিন কৰাৰ আগতে কোনোবা যদি সোমাই তাত কিছু অসুবিধা হ'ব আৰু আমাকো আইসোলেশন সেন্টাৰ বিলাকৰ প্ৰয়োজনীয়তা আছে গতিকে কোৱাৰেণ্টাইন আৰু আইসোলেশন সেন্টাৰ থকা শিক্ষানুষ্ঠান বিলাকত যথাস্থিতি চলি থাকিব কিন্তু ডিসিয়ে যদি তেওঁলোকক কিবা আন দায়িত্ব দিয়ে তেতিয়ালে ডেফিনেটলি সেই দায়িত্ব শিক্ষক শিক্ষয়িত্ৰীসকলে